নমস্কাৰ স্বাগতম জনাইছো মই ডিপ চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছো পঞ্চম মান শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ 7 জুনৰ মৰম পাত্ৰীৰ যিমানবোৰ প্ৰশ্ন দিয়া আছে আটাইবোৰৰ উত্তৰৰ আলোচনা যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো শৰ্ট ভিডিঅ'ৰ জৰিয়তে মই এই ধুনীয়াকৈ কবিতাটো পঢ়াই থৈ দিছো আপোনালোকে চাই ল'ব পাৰিব আৰু এতিয়া আমি আলোচনা কৰিম ইয়াত থকা প্ৰশ্নসমূহৰ উত্তৰ এতিয়া আমাক পাঠভিত্তিক যিমানখিনি ক্ৰিয়াকলাপ দিছে সেইখিনি চাই লৈছো পাঠভিত্তিক ক্ৰিয়াকলাপৰ প্ৰথমতে দিয়া হৈছে যে অৰ্থৰ সৈতে চিনাকি হোৱা হেহে আমি অৰ্থবোৰ চাও যে নীলক মানে হৈছে আতৰ বা দূৰ ৰং মানে হৈছে আনন্দ মনে দেইপুৰি মৰ মানে হৈছে জলিপকি মৰ নিতৌ মানে হৈছে নিতৌ অৰ্থাৎ সদায় এতিয়া আমাক প্ৰথম প্ৰশ্নতে দিয়া হৈছে যে প্ৰথমে কোৱা তাৰ পাছত লিখা প্ৰথমে ক'বলৈ দিছে আৰু তাৰ পিছত লিখিব দিছে ক প্ৰশ্নটো সুধিছে জুনবাইৰ ক'ত ঘৰ আমি কবিতাটো পঢ়োতে গম পাইছিলো যে জুনবাইৰ ঘৰ ক'ত আকাশত হেহে উত্তৰটো এনে ধৰণে লিখা হৈছে মই এখন বহিত আটাইবোৰ উত্তৰ ধুনীয়াকৈ লিখি ৰাখিবলৈ চেষ্টা কৰিছো আৰু তাৰ পৰাই দেখুৱা হ'ব এতিয়া আমাক প্ৰথম প্ৰশ্নটো সুধিছিল যে জুনবাইৰ ক'ত ঘৰ উত্তৰ হ'ব জুনবাইৰ ঘৰ আকাশত এই ধৰণে উত্তৰটো লিখিলে হ'ল যে জুনবাইৰ ঘৰ আকাশত তাৰ পিছত আমাক খ প্ৰশ্নটো দিছে জুনবাইয়ে কাৰ হতে বালিঘৰ হাজে জুনবাইয়ে কাৰ হতে বালিঘৰ হাজে বুলি কবিতাটোত দিয়া হৈছে যে জুনবাইয়ে তৰাৰ হতে বালিঘৰ হাজে প্ৰশ্নটো আমাক দিছিলে যে জুনবাইয়ে কাৰ হতে বালিঘৰ হাজে উত্তৰটো হ'ব জুনবাইয়ে তৰাৰ হতে বালিঘৰ হাজে আমাক গ প্ৰশ্নটো দিয়া হৈছে যে লুকাভাকু খেলত জুনবাইয়ে কি কৰে আৰু এইখিনি কথা ধুনীয়াকৈ কবিতাটোত দিয়া আছে যে লুকাভাকু খেলত জুনবাইয়ে থিতাতে লুকাই ঘনে ঘনে জুমি চাই থাকে আমাক গ প্ৰশ্নটো দিছিলে যে লুকাভাকু খেলত জুনবাইয়ে কি কৰে উত্তৰটো হ'ব লুকাভাকু খেলত জুনবাইয়ে থিতাতে লুকাই ঘনে ঘনে জুমি চাই থাকে এই ধৰণে উত্তৰটো লিখিলে হৈ যাব খ প্ৰশ্নটো দিয়া হৈছে জুনবাইয়ে কিয় দেইপুৰি মৰু বুলি কৈছে কিয় কৈছিলে কাৰণ সোণাৰ পৰা আতৰত থাকি বেজাৰতে জুনবাইয়ে দেইপুৰি মৰু বুলি কৈছিলে হয়নে এতিয়া আমি উত্তৰটো এনে ধৰণে লিখিব লাগিব যে প্ৰশ্নটো জুনবাইয়ে কিয় দেইপুৰি মৰু বুলি কৈছে উত্তৰ সোণাৰ পৰা আতৰত থাকি বেজাৰতে জুনবাইয়ে দেইপুৰি মৰু বুলি কৈছে উঙ প্ৰশ্নটো আমাক দিয়া হৈছে যে জুনবাইয়ে কেতিয়া আইতাৰ সাধু শুনে আৰু আমি কবিতাটো পঢ়িয়ে গম পাইছিলো যে জুনবাইয়ে জোনালী নিশাত আইতাৰ সাধু শুনে বুলি কবিতাটো ধুনীয়াকৈ কবিয়ে উল্লেখ কৰিছে আৰু উত্তৰটো আমি এনে ধৰণে লিখিব লাগিব প্ৰশ্নটো জুনবাইয়ে কেতিয়া আইতাৰ সাধু শুনে উত্তৰ জুনবাইয়ে জোনালী নিশাত আইতাৰ সাধু শুনে তাৰ পিছত আমাক প্ৰথম ছ প্ৰশ্নটো দিছে জুনবাইয়ে কাক অকনি শুনাই বুলি কৈছে এতিয়া মই এইখিনিতে ক'ব খুজিছো আমি যদি কবিতাটোৰ আধাৰত ক'বলৈ যাওঁ তেতিয়াহ'লে জুনবাইয়ে কাক ক'ব কবিক ক'ব হয়নে মই উত্তৰটো বাৰু তেনেকৈ লিখিছো যে জুনবাইয়ে কবিক অকনি শুনাই বুলি কৈছে আৰু যদি আমি ছবিখনলৈ চাবলৈ যাওঁ ইয়াতে এখন ধুনীয়া ছবি দেখিবলৈ পাইছিলো হয়নে ইয়াতে এজন অকমানি ল'ৰাৰ ছবি এখন দিছে তো কিছুমানৰ কাৰণে হয়তো উত্তৰটো এনেকুৱা হ'ব পাৰে যে সেই কণমানি ল'ৰাজনক বুজাইছে এতিয়া মই এইখিনিতে ক'ব খুজিছো যে যিসকল ষ্টুডেণ্টৰ ক্লাছ টিচাৰে যিটো দিব অৰ্থাৎ অসমীয়াৰ যিজন শিক্ষাগুৰুৱে যি ধৰণে উত্তৰটো দিব তেনেধৰণে লিখিবলৈ চেষ্টা কৰিলে হ'ল কিন্তু মোৰ বাবে আমি যেতিয়া কোনো এটা ক্ষেত্ৰত যেতিয়া কবিতা এটা হয় যদি এনেকৈ কয় যে ছটাই বুলি কাক বুজাইছে বা এনেকুৱা বুলি কাক বুজাইছে তেতিয়াহ'লে আমি সেই বস্তুটো যদি কাৰো নাম উল্লেখ নাথাকে তেতিয়া আমি কবিক কওঁ বুলি মানে সেইটো উল্লেখ কৰা হয় বুলি কোৱা হয় অৰ্থাৎ কবিক সেই কথাটো কোৱা হৈছে বা কবি হয় সেইজন ছটাই বুলি কবিক কোৱা হৈছে এনেকুৱা ধৰণৰ আমি এটা উত্তৰ দিওঁ তো এতিয়া আমাক যেহেতু প্ৰশ্নটো ইয়াতে ধুনীয়াকৈ সুধিছে যে জুনবাইয়ে কাক অকনি শুনাই বুলি কৈছে সেয়েহে আমি কবিতাটোৰ আধাৰতে আমি কি বুলি ক'ব লাগিব উত্তৰটো কবিক বুলি ক'ব লাগিব অৰ্থাৎ এনে ধৰণে লিখিব লাগিব উত্তৰটো যে প্ৰশ্নটো আছিলে জুনবাইয়ে কাক অকনি শুনাই বুলি কৈছে উত্তৰ হ'ব জুনবাইয়ে কবিক অকনি শুনাই বুলি কৈছে আমি কবিক বুলি উল্লেখ কৰিব পাৰোঁ হ'ব বুজি পোৱা গৈছে মই কোনখিনি কথা কৈছো যাতে মোৰ উত্তৰটো এনেকুৱা নহয় বাইদেউ আপুনি ভুলকৈ কৈছে সেইকাৰণে মই ধুনীয়াকৈ কথাখিনি বুজাই দিবলৈ চেষ্টা কৰিছো
এতিয়া আমাক 2 নম্বৰটো দিয়া হৈছে যে ওপৰৰ কৰ পৰা চলৈ লিখা উত্তৰখিনি লগ লগাই কি হয় লিখি চোৱাচোন একো নাই আমি কৰ পৰা চলৈকে যিমানখিনি উত্তৰ লিখিলো আটাইখিনি অৰ্থাৎ এনেকে নহয় উত্তৰ কৰি নহয় একেলগে এটা পেৰাগ্ৰাফ হিচাপে লিখিব দিছে মই যিখিনি উত্তৰ কলো সেইখিনি ধুনিয়াকৈ মিলাই পেলি লিখিবলৈ চেষ্টা কৰিলে হল ঠিক আছে এতিয়া 3 নম্বৰটো দিছে বাক্য ৰচনা কৰা বাক্য ৰচনা কৰিব দিছে ইয়াতে ঘনে ঘনে দিছে বালিখৰ দিছে লুকাভাকু দিছে জুমি জুমি দিছে মিছিকি মিছিকি দিছে আৰু মই আটাইবোৰ উত্তৰ ধুনিয়াকৈ লিখি ৰাখিছো মই ইয়াৰে পৰাই দেখুৱাবলৈ চেষ্টা কৰিম ঘনে ঘনে লৰাটোৱে ঘনে ঘনে মোৰ পিনে চাই আছে বালিখৰ হাজি খেলু আহা লুকাভাকু মোৰ প্ৰিয় খেল জুমি জুমি মই তাইক আতৰৰ পৰাই জুমি জুমি চাইছিলো মিছিকি মিছিকি তেও মোৰ পিনে চাই মিছিকি মিছিকি হাঁহি আছিল তো আমি এনে ধৰণে বাক্য ৰচনা কৰিব পাৰো আৰু নিজৰ মনত যি ধৰণে আহে সেই ধৰণে আমি লিখিব পাৰো এনেকুৱা নহয় মই দিছো মানে মোৰ বাক্য ৰচনাটোই লিখিব লাগিব তেনেকুৱা নহয় বাক্য ৰচনা হৈছে আমাৰ মনত যেনেকুৱা ধৰণৰ কথা আহে আমি সেই শব্দটোক লৈ পেলাই কি কৰিব লাগিব এটা বাক্য বনাব লাগিব ঠিক আছে যাৰ যেনেকুৱা ধৰণৰ মনত বাক্য আহে তেনে ধৰণে লিখিলে ভুল নহব কেৱল বাক্যটো অৰ্থপূৰ্ণ হ'ব লাগিব হেতু মনত ৰাখিব লাগিব আমি যেনেকে তেনেকে বাক্য এটাও বনাব নোৱাৰো বাক্য বা শব্দৰ সদায় অৰ্থ থাকিবই লাগিব হয় এতিয়া আমাক 4 নম্বৰটো দিয়া হৈছে বুজা আৰু লিখা জোন চন্দ্ৰ অৰ্থাৎ আমি কম পাইছো যে ইয়াতে কি বুজা হৈছে সমাৰ্থক শব্দ লিখিব দিয়া হৈছে যদি জোন মানেও কি হয় চন্দ্ৰই হয় অৰ্থাৎ প্ৰতিশব্দ বা সমাৰ্থক শব্দ লিখিব দিয়া হৈছে তো আমি পৃথিৱী মানে ধৰণী লিখিব পাৰো তৰা মানে নক্ষত্ৰ লিখিব পাৰো বেজাৰ মানে দুখ লিখিব পাৰো আইতা মানে আবা বা আবু লিখিব পাৰো মই আবা বুলি মাতিছিলো হেহে মই আবা বুলি লিখিছো আৰু আকাশ মানে আমি গগন লিখিব পাৰো ঠিক আছে আৰু ভিন্ন ভিন্ন আছে আমি যি জানো হেতু লিখিলে ভুল নহব পৃথিৱীৰ সমাৰ্থক শব্দ আমি ধৰণী লিখিলো তৰাৰ সমাৰ্থক শব্দ আমি নক্ষত্ৰ লিখিলো বেজাৰৰ সমাৰ্থক শব্দ আমি দুখ লিখিলো আইতাৰ সমাৰ্থক শব্দ আমি আবা বা আবু লিখিব পাৰো আৰু আকাশৰ সমাৰ্থক শব্দ আমি গগন লিখিছো হ'ব তাৰ পিছত আমাক দিয়া হৈছে 5 নম্বৰ পঢ়া বুজা আৰু লিখা ইয়াতে জোন জোনালী আছে তো আমি কি কৰিম সোণালী লিখিম ৰূপ ৰূপালী লিখিম ৰ'দ ৰ'দালী লিখিছো তৰা তৰালী লিখিছো আৰু ৰং ৰঙালী লিখিছো তাৰ পিছত আমাক 6টো দিছে তলৰ দিয়া উপযুক্ত শব্দটো বিচাৰি খালি ঠাই পূৰ কৰা জুমি জুমি মিছিক মাছাক ৰিনিকি লুকাভাকু এতিয়া কটো আমি লিখিছো জন্তুৱে আকাশত ডাৱৰৰ লগত লুকাভাকু খেলিছে খটো লিখিছো সৰু ছোৱালীজনীয়ে মিছিক মাছাককৈ হাঁহি আছে গটো লিখিছো লৰাটোৱে মানুহখিনিলৈ জুমি জুমি চাই আছে খটো লিখিছো দূৰৰ বাহিৰ সুৰ ৰিনিকি শুনা গৈছে তাৰ পিছত আমাক দিছে বুজা আৰু লিখা বালিৰে সজা ঘৰ বালিঘৰ খেৰেৰে সজা ঘৰ খেৰি ঘৰ ৰন্ধন কাৰ্য কৰিবলৈ সজা ঘৰ ৰান্ধনী ঘৰ জিৰাবলৈ সজা ঘৰ জিৰণী ঘৰ তাৰ পিছত আমাক অতিৰিক্ত ক্ৰিয়া দিছে আকাশ জোন আৰু তৰাৰ বিষয়ে কবিতা ৰচনা কৰিবলৈ যত্ন কৰাচোন এটো ছাত্ৰ-ছাত্ৰীসকলে নিজে নিজে চেষ্টা কৰিলে হল যে কেনে ধৰণে আমি আকাশ জোন আৰু তৰাৰ লগত সম্পৰ্ক ৰাখি এটা কবিতা ৰচনা কৰিব পাৰো ঠিক আছে তো এইখিনি আছিল জোনৰ মৰমৰ আটাইবোৰ প্ৰশ্ন আৰু উত্তৰ তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং